এতিয়া আমি পঢ়িম chemical properties of haloalkane or alkyl halide. Alkyl halide react with metallic sodium or zinc in presence of anhydrous diethyl ether to form higher alkane. Sodium use korile Wurtz reaction বুলি কয় আৰু zinc use korile Franklin reaction বুলি কয়. With lithium alkyl halide form alkyl lithium আৰু this alkyl lithium react with copper halide form dialkyl copper lithium known as Gilman reagent. They react with alkyl halide to form alkane molecules with long chains. Lithium aluminum hydride, sodium borohydride আৰু triphenyl tin hydrideৰ সৈতে reduction হৈ alkane form হয়. Grignard reagent বা other metal alkyলৰ সৈতে higher alkane form কৰে. Alkene or alkyne containing Grignard reagentৰ সৈতে ই higher alkene বা alkyne form কৰে. With sodium iodide, it forms alkyl iodide and fluorination with silver fluoride to form alkyl fluoride. With sodium alkoxide, it forms ether. With sodium sulfonate, it forms alkyl sodium sulfonate. With alcohol or dry disilver oxide, it forms ether. With water or aqueous sodium hydroxide or moist disilver oxide, it forms alcohol. With silver or sodium acetate, it forms ester. With ammonia, it forms primary amine. With primary amine, it forms secondary amine. With secondary amine, it forms tertiary amine. With potassium cyanide, it forms alkyl cyanide. With silver cyanide, it forms alkyl isocyanide. With potassium nitrite, it forms alkyl nitrite. With silver nitrite, it forms alkyl isonitrate. মনত ৰাখিবা, silver gives covalent product. With group 1 or group 2 metal, it gives ionic product. এতিয়া আমি পঢ়িম এৰাইল হেলাইড. এই টাইপৰ কম্পাউণ্ডবোৰত হেলোজেন এটমবোৰ ডাইৰেক্টলি এটাচ হৈ থাকে এৰোমেটিক ৰিং চিষ্টেমৰ সৈতে. ফৰ এক্সাম্পল ক্ল'ৰ'বেঞ্জিন, ব্ৰম'বেঞ্জিন, এটচেট্ৰা. চিম্পল এৰাইল হেলাইডবোৰ ভিনাইল হেলাইডৰ দৰে একেই. ইহঁতে নিউক্লিঅফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন নিদিয়ে. A lack of reactivity of nuclear halogen to আমি explain কৰিব পাৰোঁ এনেদৰে. ইয়াৰ ফিনাইল কেটায়নটো বহুতেই unreactive আৰু ই SN1 reaction নিদিয়ে. The carbon halogen bond to vinyl halide বা aryl halideৰ ক্ষেত্ৰত বহুত short হয় compared to alkyl halide. Carbon chlorine bond length 1.69 angstrom for aryl halide আৰু carbon chlorine bond length for alkyl halide is 1.78 angstrom. আৰু ই stronger হ'ব. Stronger bond aryl or vinyl halideৰ ক্ষেত্ৰত দুই ধৰণে explain কৰিব পাৰোঁ. প্ৰথমটো হ'ল ইয়াৰ কাৰ্বন হ'ল
sp2 হাইব্ৰিডাইজ য'ত হেল'জেন এটমটো এটাচ হৈ থাকে আৰু সেয়ে ইলেক্ট্ৰনবোৰো কাৰ্বন অৰবিটেলৰ সাৰাউণ্ডিঙত বেছিকৈ থাকে কম্পেয়াৰ টু sp3 হাইব্ৰিডাইজ ৰেজনেন্সে কাৰ্বন ক্লৰিন বন্ডটো বেছি ষ্ট্ৰংগাৰ কৰি তোলে by giving partial double bond character by direct halogenation. Halogenation reaction of benzene with chlorine and bromine in presence of iron as a catalyst we get chlorobenzene and bromobenzene. কিন্তু আয়ডো ডেৰিভেটিভবোৰ ডাইৰেক্ট মেথড দি প্ৰিপেয়াৰ কৰিব নোৱাৰোঁ কাৰণ যেতিয়াই আয়োডিনৰ লগত বেঞ্জিন ৰিয়েকশ্যন কৰে ই ৰিভাৰ্চিবল ৰিয়েকশ্যন দিয়ে আৰু ষ্টেবল আয়োডিবেঞ্জিন নাপাওঁ আয়োডিবেঞ্জিন পাবলৈ আমি প্ৰথমতে অক্সিডাইজিং এজেণ্ট লাইক HiO3 বা নাইট্ৰিক এচিড etc. ইউজ কৰিম আৰু ইয়াত বাই প্ৰডাক্ট HI2 অক্সিডাইজিং এজেণ্টে ফাৰ্ডাৰ I2 লৈ অক্সিডাইজ কৰিব এতিয়া আমি পঢ়িম এৰোমেটিক নিউক্লিওফিলিক সাবস্টিটিউশন ইন হেলোএৰিন এণ্ড সাবস্টিটিউটেড হেলোএৰিন আগতে আমি কৈছিলোঁ যে সিম্পল এৰাইল হেলাইডবোৰে অৰ্ডিনাৰী কণ্ডিশ্যনত নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যনত পাৰ্টিচিপেট নকৰে কিন্তু স্পেচিয়েল কণ্ডিশ্যন থাকিলে যেনে আণ্ডাৰ হাই প্ৰেছাৰ হাই টেম্পাৰেচাৰ অৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ অৰ্থ বা পেৰা পজিশ্যনত থাকিলে ই সাবস্টিটিউশন প্ৰডাক্ট দিব ফৰ এক্সাম্পল ক্ল'ৰ'বেঞ্জিনক ফিনললৈ কনভাৰ্ট কৰিবলৈ হাই টেম্পাৰেচাৰ দৰকাৰ ইয়াত টেম্পাৰেচাৰ এবভ 300 ডিগ্ৰী চেলচিয়াছ ইউজ কৰিছে যদি অৰ্থ বা পেৰা পজিশ্যনত ষ্ট্ৰং ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে তেন্তে ইয়াৰ ৰেট ইনক্ৰিজ হ'ব এটা নাইট্ৰ গ্ৰুপ থাকিলে টেম্পাৰেচাৰ 160 ডিগ্ৰী চেলচিয়াছ লাগে দুটা নাইট্ৰ গ্ৰুপ থাকিলে টেম্পাৰেচাৰ অলপ কম হয় 130 ডিগ্ৰী চেলচিয়াছ লাগে আৰু তিনিটা যদি নাইট্ৰ গ্ৰুপ থাকে তেনেহ'লে জাষ্ট ৱাৰ্ম কৰিলেই প্ৰডাক্ট দিব ইয়াতে মন কৰিবলগীয়া কথাটো হ'ল মেটা পজিশ্যনত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিলে কোনো সাবস্টিটিউশন প্ৰডাক্ট নিদিয়ে এতিয়া কুৱেশ্যন এৰাইজ হয় কিয় অৰ্থ বা পেৰা পজিশ্যনত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিলে সাবস্টিটিউশন হয় ইয়াত যেতিয়া হেলোজেনটো সাবস্টিটিউশন কৰে বাই OH নিগেটিভ গ্ৰুপে তেতিয়া ইয়াত এডিশ্যন এণ্ড এলিমিনেশ্যন দুইটাই প্ৰয়োজ্য হয় যাক আমি এডিশ্যন এলিমিনেশ্যন মেকানিজম বুলি কওঁ ইয়াক আমি বুজিবলৈ ৰেজনেন্স মেকানিজমৰ প্ৰয়োজন হ'ব দেখিবা ইয়াত প্ৰডিউচ হোৱা কাৰ্বনাইনটো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে ষ্টেবিলাইজ কৰি ৰাখিছে আৰু শেষত ফাৰ্ষ্ট এলিমিনেশ্যন হৈ ই ফিনল প্ৰডাক্ট দিয়ে চ' আমি গম পালোঁ যে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিলে যেনে CN SO3H COH CHO etc. এক্টিভেট কৰে এৰোমেটিক নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যনটো while ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ থাকিলে ই ডিএক্টিভেট কৰিব ইয়াৰ ভিতৰত NH2 and OH ক ষ্ট্ৰং ডিএক্টিভেটৰ বুলি কোৱা হয়
আৰু CH3 and ORক মডাৰেট ডিৰেক্টৰ বুলি কোৱা হয়। গোটেই মেকানিজমটোক আমি এডিশ্যন এলিমিনেশ্যন মেকানিজম বুলি ক'ব পাৰোঁ আৰু ইয়াৰ দুটা ষ্টেপ থাকে। প্ৰথম ষ্টেপটো শ্ল' হয় আৰু ইয়াত নিউক্লিঅ'ফাইলটো এড হয়। ছেকেণ্ড ষ্টেপটোত হেল'জেন গ্ৰুপটো আঁতৰি যায়। আগতে আমি পাই আহিছোঁ যে ফৰ এলকাইল হেলাইড SN1 and SN2 substitutionটোৰ reactivity order হ'ল alkyl iodide is greater than alkyl bromide is greater than alkyl chloride is greater than alkyl fluoride. Aromatic substitutionৰ ক্ষেত্ৰত এই অৰ্ডাৰটো উল্টা হ'ব, মানে aryl fluoride is greater than aryl chloride is greater than aryl bromide is greater than aryl iodide. এতিয়া আমি পঢ়িম elimination addition mechanism or also known as benzene mechanism. ইয়াৰ ফাৰ্ষ্ট ষ্টেপত নিউক্লিঅ'ফাইল or halide গ্ৰুপটো ওলাই যায় আৰু আনষ্টেবল বেনজাইন ইণ্টাৰমিডিয়েট ফৰ্ম হয় আৰু ইমিডিয়েটলি নিউক্লিঅ'ফাইলে ছেকেণ্ড ষ্টেপত এড হৈ প্ৰডাক্ট ফৰ্ম কৰে। ইয়াৰ টোটেল 3টা ডিফাৰেণ্ট প্ৰডাক্ট ফৰ্ম হয়।